9 এপ্ৰিল শুক্ৰবাৰ সিদিনাখন যি আমাৰ ভোট কেন্দ্ৰ তাৰমানে এটা সংঘটিত হৈ গ'ল ভোট কেন্দ্ৰত, তাৰ বাবে আচলতে বৰ দুখিত আমি। কাৰণ আমি ভোট কেন্দ্ৰত যাই আমি ভোট দিয়াটো এটা আমাৰ অপৰাধ নেকি? আমাৰ সাংবাদিক হঠাতে আহি মই ভোট দি 3 মিনিট হোৱা নাই তেখেতে মোলৈ তেখেতৰ মোবাইলটো আগবঢ়াই আনিছে। আমি প্ৰথমতে ভাবিছিলোঁ তেওঁ আমাৰ ভোট চেণ্টাৰত তেওঁ আমাৰ সুকলমে পাৰ হ'লনে হোৱা নাই সেইটো সুধিব বুলি ভাবিছিলোঁ। কাৰণ তেখেত আমাৰ দাদা, শ্ৰদ্ধাৰ দাদা বুলি তেখেতক আমি সদায় মানি আহিছিলোঁ। কিন্তু তেখেতৰ যি ভাষ্যৰ পৰা এনে লাগিল তেখেতে যেন কথাবোৰ নিগেটিভ ফালে লৈ যাই আছে। তেখেতে মোক ধমক দিও কৈছে যে ইয়াত কি কৰি আছ, আপোনাৰ কাম ইয়াত কি, এনেদৰে মোক প্ৰশ্ন কৰিছে। তেখেতৰ প্ৰশ্নত মই উত্তৰ দিবলৈ তাৰমানে সন্মুখীন হৈ যে মোৰ মাথাই কাম কৰা নাই যে মোক কেনেকুৱা প্ৰশ্ন কৰি আছে। মই এজন ভোটাৰ, মই ভোট কেন্দ্ৰলৈ ভোট দিব নালাগে নেকি? আৰু মই 21 নং হাজেৰি গাঁও পঞ্চায়তৰ এজন AP মেম্বাৰ, গতিকে 41 নং বুথ চেণ্টাৰ হ'ল আমাৰ শ্বহীদ হত্যামদন উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাত মই অলপ সময় থকাটো মোৰ জানো দায়িত্ব আৰু কৰ্তব্য নহয়। আৰু মোৰ কাষত থকা মহিলাখিনিক মই সুধি আছোঁ যে আমাৰ ওচৰৰ কোনোবা ভোটাৰ হৈ গৈছে নেকি, যে বৃদ্ধজনো যদি আহিব পৰা নাই আমি তেওঁলোকক অনা ব্যৱস্থা কৰিব লাগে। কিন্তু তেওঁলোকে এইবোৰ আওকাণ নকৰি তেওঁ মোক চিধাই কৈছে আপোনাৰ ইয়াত কি কাম। আৰু তেখেতে এটা উল্লেখ কৰিছে যে ইয়াত কিহৰ বিজেপিৰ চাহৰ দোকান দিছে। তেওঁলোকেতো যুক্তিসম্পন্ন কথা কোৱা নাই। কাৰণ এটা ভোট কেন্দ্ৰত বিজেপি নহয়, প্ৰতিটো দলৰ মানুহে ইয়াত ভোট দিব, নিজৰ মৌলিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব, সেইটো তেওঁলোকৰ নিজৰ কৰ্তব্য, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু এটা কথা দুখ লাগিছে যে তেওঁ একাপ চাহৰ কাৰণে মানুহে কোনোবাই যদি একাপ চাহ খাইছে সেইটো তেওঁ নিউজত দিছে যে ইয়াত দোকান দিছে। জেউতি বসুমতাৰী, মই 41 নং বুথৰ প্ৰেচিডেণ্ট হয়। মই মানে চাহৰ দোকান দিয়া বুলি মোৰ প্ৰচাৰ হৈছে মানে কিয়, মই মানে বৰষুণৰ কাৰণে মই বাহিৰত দিব পৰা নাছিলোঁ। মই ভিতৰত যিখিনি মানুহ আছিলে আমাৰ মানে প্ৰশাসনিক ব্যৱস্থাৰ তেওঁলোকক সুধি মই কৰিছোঁ কামখিনি। আৰু মানে কি হৈছে বৰষুণৰ কাৰণে আমাক কৈছে যে দিব পাৰিবা কিন্তু গণ্ডগোল কৰিব নালাগে আৰু 100 মিটাৰ দূৰত দিব লাগিব, এনেকৈ কৈছে। সেইকাৰণে আৰু আমি দি দিলোঁ। কিন্তু আমি মানে কোনো চাহৰ দোকান দিয়া নাই বা আমি কোনো দলৰ পৰাও দিয়া নাই। আমি নিজৰ সুবিধাৰ কাৰণে কিছুমান বৃদ্ধ মানুহ আহে, মহিলা আহে, আমাক মানে কৈছে আৰু যে আমিও খাম দে চাহ, এনেকৈ কৈছে। সেই কৰিছোঁ। আমি মানে মহিলা মানুহখিনিৰ অসুবিধা হ'ব বুলি বাৰ বাৰ মানে আমি চাহ দোকানত যাব নোৱাৰোঁ কাৰণে আমি নিজে খোৱাৰ কাৰণে ব্যৱস্থা কৰি আমি তাতে ভিতৰত লৈছোঁ আৰু আমি পাৰ্মিশ্যন লৈহে কামখিনি কৰিছোঁ 100 মিটাৰ দূৰত। তেওঁ আমাক তাৰমানে ডাইৰেক্ট আহি মানে এটেক কৰাৰ নিচিনাই হৈছে। আমি গমেই নাপাওঁ যে তেওঁ আমাক এনেকুৱা কৰিব বুলি। তেওঁতো আমাক সৰুৰ পৰাই লগ পাইছে, মই তেওঁৰ ছোৱালীৰ নিচিনাই। এইটো তাৰমানে তেওঁৰ দিয়াৰ কোনো এটা ভিত্তিহীন নাই। আমি একো দখনীয় কাম কৰা নাই, আমি চাহৰ দোকান দিয়া নাই তাত। আমি নিজে খোৱাৰ কাৰণে বা কিছুমান মানুহ দূৰৰ পৰা আহে তেওঁলোকে খোৱাৰ কাৰণেহে আমি সেই কৰিছিলোঁ, সুবিধাটো কৰিছোঁ।